তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ। তো মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ৰিজনিঙৰ এটা ছেকশ্যন, বহুত ইম্পৰ্টেণ্ট ছেকশ্যন হয়, সেইটো হৈছে ডাইচ। আৰু যদি তোমালোকে এডিআৰিৰ কাৰণে প্ৰস্তুতি চলাই আছা, আসাম পুলিচ, আসাম ফৰেষ্ট, ৰেলৱে, SSC যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হ'ব ডাইচ। আৰু এই ডাইচৰ টপিকটো মই তোমালোকক এইটো কথা গেৰাণ্টি দিব পাৰিছোঁ, যদি তোমালোকে যদি ইয়াৰ ক্ষেত্ৰত কিবা প্ৰব্লেম পাই আছিলা বা আজিলৈ তোমাৰ ইয়াৰ সম্পৰ্কে কনসেপ্ট নাই, তো হাফ এন আৱাৰ অৰ্থাৎ মাত্ৰ আধা ঘণ্টাৰ মই এটা ক্লাছ লৈ আহিছোঁ। আৰু এই ক্লাছটোত তোমালোকে আজিৰ পৰা ডাইচৰ কুৱেশ্যন দেখিলে কোনো কাৰণতে কোনো কুৱেশ্যন তোমালোকৰ মিষ্টেক নহয়, সেইখিনি গ্যাৰান্টি মই তোমালোকক দিছোঁ। তাৰ কাৰণে আমি কৰিব লাগিব যে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ হাফ এন আৱাৰৰ কাৰণে যিটো সেশন হ'ব, সেই সেশনটোত আমি গোটেই ক্লাছটো মানে কৰি যাম, ঠিক আছে। তাৰ পিছত তোমালোকে আজিৰ পৰা ডাইচৰ যেনেকুৱা টাইপৰ কুৱেশ্যন নাহক, তো সেই গোটেই কুৱেশ্যন বিলাকৰ তোমালোকৰ সলিউশন একেবাৰে উইদিন 5 সেকেন্ড 10 সেকেন্ডৰ ভিতৰত থাকি যাব। যিয়ে নহওক, তো যদি তোমালোকে এডিআৰিৰ কাৰণে এস্পিৰেণ্ট হয়, তোমালোকে যদি আৰআৰবিৰ কাৰণে এস্পিৰেণ্ট হয়, তুমি ৰেলৱেৰ কাৰণে এস্পিৰেণ্ট হয়, নাইবা এডিআৰিৰ কাৰণে হয়, আসাম পুলিচৰ কাৰণে হয়, আসাম ফৰেষ্টৰ কাৰণে হয়, তেতিয়াহ'লে তলত আমাৰ কমেন্ট সেকশনত তাৰে কোৰ্সবিলাকৰ লিংক দিয়া আছে। গোটেইবিলাক কোৰ্সতে তোমালোকে আমাৰ সাবস্ক্ৰিপশন ল'ব পাৰিবা একেবাৰে মিনিমাম প্ৰাইজত, য'ত বাকি বিলাকতকৈ 10 টাইমছ বা 20 টাইমছ পৰ্যন্ত আমাৰ ফিজ কম হয়। আৰু লগতে সকলো ক্লাছৰ ফ্ৰী ডেমো ক্লাছ তোমালোকৰ এভেইলেবল আছে, সেইবিলাকো তোমালোকে কৰি ল'ব পাৰা। আৰু দ্বিতীয়তে ক'ব পাৰো যে তোমালোকে বাকি কন্টেন্ট বিলাকৰ ক্ষেত্ৰত, আমাৰ কন্টেন্ট বিলাকৰ ক্ষেত্ৰত তোমালোকে ডিফাৰেন্সটো চালে গম পাবা। মেথছৰ ক্ষেত্ৰত, ৰিজনিঙৰ ক্ষেত্ৰত, জিকে বা ইংলিছ গোটেইবিলাকৰ ক্ষেত্ৰত আমাৰ ইউনিকনেছ এণ্ড এনেকুৱাভাৱে আমাৰ কোৰ্সবিলাক ডিজাইন কৰা হৈছে যাতে ল'ৰা ছোৱালী আমাৰ কন্টেন্ট পঢ়িলে বাকি একো নপৰাকৈ নিজৰ নিজৰ যি সপোন আছে সেইখিনি পূৰণ কৰিব পাৰে। এতিয়া মই কুৱেশ্যনলৈ আহিছোঁ। তো ডাইচৰ সম্পৰ্কে যেতিয়া মই ক'বলৈ যাম, তো ডাইচত মাত্ৰ 3টা বস্তু মই এটা ৰুল ক'ম। তো সেই 3টা ৰুল তোমালোকে যদি জানা, দেন তোমালোকক আৰু বেলেগ জানিবৰ কাৰণে একো দৰকাৰ নাই। তো 3টা ৰুলৰ ফাৰ্ষ্ট ৰুল মনত ৰাখিবা। তো এক ধৰণৰ ডাইচ আছে যিটো ডাইচৰ আমি যেতিয়া একচুয়ালি কুৱেশ্যন এনসাৰ সলভ কৰিব লাগিব ন, 3টা টাইপৰ ডাইচৰ আমি সন্মুখীন হ'ব পাৰোঁ। এক ধৰণৰ ডাইচ আছে য'ত সিঙ্গল ডাইচ থাকিব, তাতে বেলেগ একো নাথাকে, মাত্ৰ সিঙ্গল এটা ডাইচ থাকিব, তাৰে অপোজিট সাইডৰ কথা আমাক সুধিব। আৰু ইয়াত বেলেগ নুসুধে, তো ডাইচটো ওপেন ডাইচ ক্লোজ ডাইচ আমাৰ এনেকুৱা থাকিব। তো ওপেন ডাইচ ক্লোজ ডাইচৰ কথা পিছত পঢ়িম, কিন্তু মই কি কৈছো চোৱা, যে এক ধৰণৰ এনেকুৱা ধৰণে তোমালোকে ডাইচ পাবা যিবিলাক ডাইচত মাত্ৰ এটা ডাইচ। এতিয়া ডাইচত কেইটা পিঠি থাকে, ডাইচত কেইটা পিঠি থাকে স্যার, ডাইচত কেইটা পিঠি থাকে, তো ডাইচত থাকিব 6টা পিঠি। কেইটা পিঠি থাকিব, তো 1 2 3 4 5 6, তো আমাৰ কি থাকিব 6টা পিঠি। লুডুৰ গুটিটো সকলোৱে মানে লুডুটো সকলোৱে খেলি পাইছা, তো লুডুত কেইটা পিঠি থাকে, 6টা পিঠি থাকে। তো ঠিক একেদৰে ডাইচতো আমাৰ 6টা পিঠি থাকিব বা 6টা ফেজ থাকিব। এতিয়া ফেজ বা যে মুখ বুলি কোৱা হয়, তো এই 6টা ফেজৰ আমাৰ কুৱেশ্যন কেনেকুৱা আহে, ধৰল বাই চান্স ওপৰত 2 আছে আৰু তলত কি হ'ব, আমাক এনেকুৱা টাইপত কৰিব যে যদি ওপৰত 2 আছে তেতিয়াহ'লে তাৰ বিপৰীত পিঠি, অৰ্থাৎ যদি ওপৰত লুডু যেনেকৈ গুটিবিলাক দেখা পাইছে, তো ওপৰত ধৰল 1 আছে, তো 1ৰ বিপৰীত মানে কি, তাৰ তলত কোনটো থাকিব। তো এটা কথা মন কৰিছা, যদি এইফালে 3 আছে তো তাৰ বিপৰীত কি থাকিব। তো এটা কথা তোমালোকে সকলোৱে গম পোৱা যে আমি যিকোনো ডাইচৰ ক্ষেত্ৰত অপোজিট পিঠি আৰু তাৰ ফ্ৰন্টৰ পিঠিটো আমি একেলগে দেখা নাপাওঁ। অৰ্থাৎ মই যদি ওপৰত কি আছে দেখা পাইছো, তলত কি আছে মই দেখা নাপাওঁ। তাৰ মানে এইটো কথা আমি আজিৰ পৰা হজম কৰি থব লাগিব যে আমি স্যাৰ অপোজিট পিঠিৰ কথা কেতিয়াও ডাইচৰ ক্ষেত্ৰত গম নেপাওঁ, অপোজিট পিঠি আমি একেলগে দেখা নাপাওঁ। তো আজিৰ পৰা তোমাক যদি ডাইচ দিয়া আছে আৰু দুটা পিঠি একেলগে দেখা পাই আছে, তাৰ মানে সি কেতিয়াও অপোজিট মানে কি হ'ব নোৱাৰে, পিঠি হ'ব নোৱাৰে বা সি ফেজ হ'ব নোৱাৰে, সিম্পল। তো মই যেনেকুৱা কৈছো যে সিম্পল, মই চোৱা ইয়াত দুই এটা ডাইচত মই এক্সাম্পলেৰে মই তোমালোকক বুজাই দিছো। এতিয়া চোৱা ইয়াত 1 বুলি কৈছে, দেখা পাইছে এইটো 1 হয়। তো যদি এইটো 1 হয় তোমালোকে দেখা পাইছা, তো ইয়াত যদি এইটো 1 আছে, তাৰ মানে ইয়াৰ যিটো অপোজিট আছে সেই অপোজিটটো আমি একেলগে দেখা নাপাওঁ। কাৰণ মই কৈছো এটা নাম্বাৰ যদি মই দেখা পাইছো, তাৰ অপোজিট নাম্বাৰটো মই একেলগে দেখা নাপাওঁ। যদি মই ইয়াত 3 আছে, তো 3 যদি ইয়াত দেখা পাইছো, তেতিয়ালে একেলগে মই তাৰ 3ৰ অপোজিট কি থাকিব মই গম নাপাওঁ। বুজি পাইছা? ঠিক একেদৰে 6 আছে, 6ৰ অপোজিট কি আছে মই একেলগে দেখা নাপাওঁ বা গম নাপাওঁ। এতিয়া তাৰ মানে ইয়াৰ কথা আমি এটা কথাটো কনফাৰ্ম হৈছো বোলে স্যার যদি গম নাপাওঁ,
এটা কথাটো গম পাবলৈ স্যাৰ কি 1 ৰ অপোজিট কেতিয়াও কি হ'ব নোৱাৰে 3 হ'ব নোৱাৰে স্যাৰ 1 ৰ অপোজিট কি হ'ব নোৱাৰে স্যাৰ কেতিয়াও 6 হ'ব নোৱাৰে স্যাৰ 1 ৰ অপোজিট কিয় একেলগে কেতিয়াও 3 হ'ব নোৱাৰে কাৰণ 1 ৰ অপোজিট 3 একেনে হ'ব নোৱাৰে কাৰণ 1 আৰু 3 মই একেলগে দেখা পাইছো 1 ৰ অপোজিট 6 কেতিয়াও হ'ব নোৱাৰে কাৰণ 1 আৰু 6 মই একেলগে দেখা পাইছো তো 1 ৰ অপোজিট 3 হ'ব নোৱাৰে 1 ৰ অপোজিট 6 হ'ব নোৱাৰে তো হেতু আমি এইখিনি কথা গম পাইছো কি আৰু ইয়াত 2 ৰ অপোজিট 3 হ'ব নোৱাৰে 2 ৰ অপোজিট 5 হ'ব নোৱাৰে কিয় কাৰণ একেলগে দেখা ফেজ বিলাক কেতিয়াও হিয়তে এটা আনটোৰ বিপৰীত হ'ব নোৱাৰে অৰ্থাৎ অপোজিট হ'ব নোৱাৰে তো সিম্পল আমি এইখিনি কথা গম পাইছো তাৰ মানে আমি এইখিনি কনসেপ্টৰ পৰা আমি ডাইসৰ এলিমিনেশন কৰি পালে অপশন এলিমিনেশন কৰি পালে আমি এনসাৰ উলিয়াব পাৰো মই এটো এটা এক্সাম্পল হিচাপে লৈছো তো এই এক্সাম কোৱেশ্চনটোত কি সুধিছে চোৱা এই কোৱেশ্চনটোত সুধিছে যে কোৱেশ্চনটোত সুধিছে কি কোৱেশ্চনটোত সুধিছে যে okay the two position of a dice are shown below তাৰমানে 2 যদি এটা নাম্বার হয় তেতিয়ালে তাৰ অপোজিট নাম্বার কি হ'ব what number will be at the top তাৰমানে 2 যদি তলত আছে তাৰে 2 টোৰ ওপৰত কি থাকিব মানে অপোজিটে হল আলটিমেটলি ঘুৰাই পকাই হেতু কৈছে 2 যদি তলত আছে 2 ৰ অপোজিট অৰ্থাৎ 2 ৰ ওপৰত কি থাকিব তো 2 ৰ ওপৰত কি থাকিব 2 ৰ অপোজিটে থাকিব তো 2 ৰ অপোজিট মানে কেনেকৈ আমি উলিয়াম চোৱা ইয়াত আমি এটা কথা শিকিছো যে 2 ৰ অপোজিট কেতিয়াও কি হ'ব নোৱাৰে 3 হ'ব নোৱাৰে অপচনত 3 আছে নেকি তাৰ মানে a 1 2 3 4 এই চাৰিটা ভিতৰত কোনোবা এটা অপচন হ'ব তাৰ মানে 2 ৰ অপোজিট কেতিয়াও কি হ'ব নোৱাৰে স্যাৰ 3 হ'ব নোৱাৰে 2 ৰ অপোজিট 5 হ'ব পাৰিব নেকি স্যাৰ 5 হ'ব নোৱাৰে কাৰণ 2 আৰু 5 একেলগে দেখা পাই আছো আৰু একেলগে দেখা ফেজ বিলাক কেতিয়াও এটা আনটোৰ অপোজিট হ'ব নোৱাৰে তো 2 ৰ অপোজিট স্যার এবাৰ স্যার 2 ৰ অপোজিট এবাৰ আমি কি কৰিম 2 ৰ অপোজিট স্যার 1 আৰু 6 ৰ ভিতৰত কোনোবা এটা হ'ব কিন্তু কোৱেশ্চনৰ এনসাৰটো আমাৰ উদুৰাই গল স্যার 1 হ'ব নে 6 হ'ব তো মই তোমালোকক রুল বিলাকে কৈ আছো তো ইয়াত অপোজিট আমি এনেকে এলিমিনেশন কৰিব পাৰো তাৰ মানে এটো এলিমিনেশন মেথডেৰে আমি নোৱাৰো কিছুমান কোৱেশ্চন আছে যিবিলাক আমি এলিমিনেশন মেথডেৰে নোৱাৰো এলিমিনেশন মানে কি তো অপচন কেইটা কাটি কাটি যাম তো অপচন কেইটা কাটি কাটি গলে আমি হেনেকুৱা ভাবে কৰিব সকলো ডাইসৰ ক্ষেত্ৰত নোৱাৰো তো কাৰণ ইয়াৰ ক্ষেত্ৰতে চোৱা দুটাটো এলিমিনেশন হল তো এই দুটা অপচনৰ ভিতৰত কি অপৰং দপৰং কৰি পেলে তুমি আনসাৰ কৰবা নেকি অফ কোর্স নোৱাৰা তো তাৰ কাৰণে আৰু এটা ৰুল আছে তো তোমালোকৰ ৰুল নাম্বাৰ 2 একদম নোট কৰি ৰাখিবা তো ৰুল নাম্বাৰ 1 তো মই ক'লো যে অপোজিট ফেজ বিলাক কেতিয়াও একেলগে দেখা পোৱা নাযায় তো ৰুল নাম্বাৰ 2 টো যি আছে ৰুল নাম্বাৰ 2 টো এটোই কয় যে স্যাৰ আমাৰ যেটো ৰুল নাম্বাৰ 2 এটোই আছে যে আমাৰ যদি দুটা ডাইস দিয়া থাকে বা তিনিটা ডাইস দিয়া থাকে আৰু সেই ডাইস বিলাকৰ যদি এটা কমন নাম্বাৰ থাকে তো সেই কমন নাম্বাৰটোৰ সহায়ত আমি কি কৰিব পাৰো অপোজিট ফেজ উলিয়াব পাৰো স্যার কেনেকে মই কৈ আছো কেনেকে তো अगेन এন্ড अगेन মই ৰিপিট কৰি দিছো যদি আমাক দুটা ডাইস দিয়া থাকে আদারওয়াইজ নাইবা তিনিটা ডাইস দিয়া থাকে দুটা ডাইস দিয়া আছে বা তিনিটা ডাইস দিয়া আছে যদিয়ে দুটা ডাইস দিয়া থাকে বা তিনিটা ডাইস দিয়া থাকে তেতিয়ালে আমি কি কৰিব পাৰো হিয়তৰ অপোজিট যিবিলাক ফেজ আছে সেই অপোজিট ফেজ বিলাক আমি উলিয়াব পাৰো উই ক্যান ফাইন্ড আউট দ্য অপোজিট ফেজ তো বাই দিস রুল তো কেনেকে কৰিব পাৰো তাতে এটা নাম্বার কমন থাকিব লাগিব এই কোৱেশ্চনটোত মানে এইটো রুল আমাৰ এপ্লাই হয় কেনেকুৱা যেনে ইয়াত দেখা পাইছা 3 আৰু ইয়াতো 3 তো দুটা ডাইস দিয়া আছে তো দুটা বা তিনটা চাৰিটা পাঁচটা ডাইস দিয়া থাকিব পাৰে কোনো কথা নাই তো এইটো রুল আমাৰ তাৰ ক্ষেত্ৰতে এপ্লাই কৰিব পাৰিম যত এটা নাম্বার কমন থাকিব সিঙ্গেল দুটা নাম্বার কমন থাকিলে নহব এটা নাম্বার কমন থাকিলে হৈ যাব তো এটা নাম্বার যদি কমন থাকে তেতিয়ালে কি হ'ব যেনে যেটো নাম্বার কমন থাকে না তাক আগতে লিখা ফার্স্ট ডাইসটো লিখিছো যে এটা কমন নাম্বার আছিল 3 আছে 3 লিখিছো সকলোৱে দেখা পাইছা নিশ্চয় তো তাৰ পিছত কি কৰিব লাগে এই নাম্বাৰটোৰ ঘড়িকাটাৰ দিশত আমি ডাইসৰ নাম্বাৰ বিলাক লিখি যাম তো 3 ৰ পিছত ঘড়িকাটাৰ দিশত কি আছে 6 তো 6 আছে 6 লিখিছো তো নেক্সট ঘড়িকাটাৰ দিশত কি আছে মানে কি আছে ক্লকৱাইজ ডাইৰেকশনত 1 আছে 1 লিখিছো এবার নেক্সট ডাইসটো লৈ আহা তো নেক্সট ডাইসৰ যেটো কমন নাম্বার আছে কমন নাম্বাৰটোৰ তলত কমন নাম্বার লিখা তো কমন নাম্বার 3 আছে তো 3 তলত 3 লিখিছো তাৰ পিছত কি হ'ব হিয়তক ঘড়িকাটাৰ দিশত তো ঘড়িকাটাৰ দিশত মানে কি হ'ব নাম্বার বিলাক লিখি যাম তো ঘড়িকাটাৰ দিশত যদি হয় আমাৰ কি হ'ব নেক্সট আহিব 5 আৰু তাৰ পিছত 5 ৰ পিছত আহিব 2 তো এতিয়া আমি কি হ'ল এতিয়া চোৱা 3 টো তলত 3 থাকিল বাকি যে ৰিমেইনিং দুটা নাম্বার ৰব ন হিয়তে এটা আনটোৰ অপোজিট হ'ব
ঠিক আছে। তো বাকি যি ৰিমেইনিং নাম্বাৰ হ'ব তো সিহঁতে এটা আনটোৰ অপজিট হ'ব। চ' এই কুৱেশ্যনটো যদি মই চাবলৈ যাওঁ তো 2ৰ অপজিট কি হ'ব, 2ৰ ওপৰত কি আছে 1, তো 5ৰ অপজিট কি হ'ব 6। তাৰ মানে এই কুৱেশ্যনটো যিটো এনচাৰ হ'ব অপশ্যন নম্বৰ 3 উইল বি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। এতিয়া চোৱা মই কৈছোঁ ৰুল নম্বৰ 1 এণ্ড ৰুল নম্বৰ 2। তো এই দুটা নিয়ম আমি চব ধৰণৰ আমাৰ কুৱেশ্যনতে এপ্লাই কৰিব পাৰোঁ। তো আমি এই দুটা কুৱেশ্যন আমি সকলো ধৰণৰ আমাৰ কুৱেশ্যনতে আমি এপ্লাই কৰিব পাৰোঁ। তো এই কুৱেশ্যন দুটা আমাৰ কি আছে, যেনে আমাৰ 1 এণ্ড 2, তো 2ৰ ওপৰত আমাৰ কি আছে, তো 2ৰ ওপৰত আমাৰ কি আছে 1 আছে। সকলোৱে বুজি পাইছোঁ। তো নেক্সট যদি আমি চাবলৈ যাওঁ, নেক্সট কুৱেশ্যনটো যদি চাবলৈ যাওঁ, এই কুৱেশ্যনটোত আমাৰ কিছুমান কি দিয়া আছে, চিম্বল দিয়া আছে। তো এই চিম্বল দিয়া কুৱেশ্যন যিটো আছে, এই কুৱেশ্যনটো আমি দেখা পাইছোঁ যে কৈছে পাখা দুটাৰ অৱস্থান তলত দেখুওৱা হৈছে যে কোনটো কাৰ অপজিট হ'ব। যদি আমাৰ ইয়াত কৈছে চোৱা, মই ৰুল নম্বৰ 1 নিয়ম যিটো 1 আছে নাইবা 2 যিটো আছে, সেই দুটা নিয়মৰ ভিতৰতে আমি কি কৰিব পাৰোঁ, আমি গোটেই কুৱেশ্যনৰ ডাইচৰ সলিউশ্যন কৰিব পাৰোঁ। প্ৰথম হৈছে এলিমিনেশ্যন মেথড, যিটো আমি কি কৰিম, এটা এটাকৈ এলিমিনেট কৰিব পাৰোঁ যিকেইটা অপশ্যন আছে, যদিহে সিহঁতে সেম ফেজবিলাক কেতিয়াও একেলগে দেখা নাপায়। তো দ্বিতীয় ৰুল যিটো আছে, ছেকেণ্ড যিটো ৰুল আছে, তো সেই যিটো ৰুল আছে সেইটো হৈছে আমাৰ যে আমাৰ ক্লকৱাইজ ডাইৰেকশ্যন, যদি দুটা ডাইচ বা তিনিটা ডাইচৰ থাকে তেতিয়াহ'লে আৰু যিকোনো দুটা ডাইচৰ ক্ষেত্ৰত যদি এটা কমন নাম্বাৰ থাকে তেতিয়াহ'লে আমি সেই কমন নাম্বাৰটো যিটো থাকিব সেই কমন নাম্বাৰটোৰ ক্লকৱাইজ অৰ্থাৎ ঘড়ী কাঁটাৰ দিশত নাম্বাৰবিলাক লিখিও আমি কি কৰিব পাৰোঁ, আমি সলিউশ্যন কৰিব পাৰোঁ। ইয়াত কুৱেশ্যনটো দিয়া আছে when the heart shape, হাৰ্ট শ্বেপ মানে হৈছে যেতিয়া আমাৰ হাৰ্টৰ শ্বেপ এটা দিয়া থাকিব। তো হাৰ্টৰ শ্বেপ এটা দিয়া আছে দেখা পাইছা। তো এট দ্য টপ যদি ওপৰত দিয়া থাকে তেতিয়াহ'লে বটমত কি থাকিব, বটম মানে হৈছে তলত কি থাকিব, তাৰ মানে অপজিট কি হ'ব। তো হাৰ্ট শ্বেপৰ অৰ্থাৎ এই শ্বেপটোৰ অপজিট বিপৰীত পিঠিত কি থাকিব। এতিয়া আমি চোৱা ইয়াততো দুটা আমিতো এলিমিনেশ্যন হোৱাৰ মেথডটো খুব কম অহা আছে। তো এবাৰ আমি ফটাফট চেক কৰি ল'ব পাৰোঁ। তো এইটো চোৱা, তাৰমানে ইয়াৰ অপশ্যন কি হ'ব নোৱাৰে, তো এইটো অপশ্যন হ'ব নোৱাৰে। যদি মই ইয়াত চাবলৈ যাওঁ, তো এই যদি অপশ্যনটো চাবলৈ যাওঁ তেতিয়াহ'লে অপশ্যন কোনটো কোনটো হ'ব নোৱাৰে। চোৱা এইটো যিটো পেজ একেলগে দেখা দেখি হৈ থাকে সেইবিলাক আমাৰ কেতিয়াও এটা আনটোৰ কি হ'ব, অপজিট হ'ব নোৱাৰে। তো এইটো শ্বেপৰ লগত এইটো দেখা আছে মানে এইটো অপজিট হ'ব নোৱাৰে। এইটো শ্বেপৰ লগত এইটো ব্লেক কালাৰ এইটো আছে এইটো হ'ব নোৱাৰে। সিমিলাৰলি 3 and 4ৰ ভিতৰত যিকোনো দুটা আমাৰ অপশ্যনৰ ভিতৰত আমাৰ এটা অপশ্যন কাৰেক্ট হ'ব পাৰে, কিন্তু কোনটো হ'ব। তো সেইকাৰণে চোৱা এতিয়া মই যিটো শ্বেপ আছে তো সেইটো শ্বেপক মইতো লিখি থাকিব নোৱাৰোঁ, ড্ৰ কৰি থাকিব অসুবিধা হ'ব। তো মই এতিয়া কি কৰিম, মই যিটো কৈছোঁ দুটা ডাইচৰ ভিতৰত কমন কোনটো শ্বেপ আছে সেইটো আমি চেক কৰিম। যদি মই এই দুটা শ্বেপৰ ক্ষেত্ৰত চাওঁ, ইয়াত ষ্টাৰ, তো এইটো ষ্টাৰ আছে ইয়াতো ষ্টাৰ আছে, মানে ইয়াত কমন আছে ষ্টাৰ। তো ষ্টাৰ আছে, ষ্টাৰৰ ক্লকৱাইজ ডাইৰেকশ্যন মানে ঘড়ী কাঁটাৰ দিশত আমি যাম। তো ষ্টাৰ আছে ঘড়ী কাঁটাৰ দিশত যদি যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো চোৱা এইটো মই ৰম্বাস বুলি ক'ব পাৰোঁ। তো মই এনে আৰ বুলি দিছোঁ কাৰণ মই আঁকিবৰ কাৰণে মোৰ মানে কি হয় আঁকিব বিচৰা নাই। তো নেক্সট এগেইন আমাৰ কি আছে, ৰম্বাসৰ পিছত নেক্সট কি আছে হাৰ্ট। তো হাৰ্টটো আমি এইচ এনেকৈ দিছোঁ, ঠিক আছে। তো এইটো ষ্টাৰ আছে, ষ্টাৰৰ পিছত ৰম্বাস, ৰম্বাসৰ পিছত আমাৰ এগেইন কি আছে, হাৰ্টৰ শ্বেপ আছে। তো যিটো কমন থাকিব সেই কমনটো আমি কমনৰ তলত লিখিম। যেনে ষ্টাৰ আছে তো ষ্টাৰৰ তলত ষ্টাৰ লিখিছোঁ। এতিয়া এবাৰ আছে ঘড়ী কাঁটাৰ দিশত, তো ঘড়ী কাঁটাৰ দিশত এইটো কি আছে, ঘড়ী কাঁটাৰ দিশত যদি ষ্টাৰৰ নেক্সট আমাৰ কি আছে চাৰ্কল, তো চাৰ্কল আমি দিছোঁ। নেক্সট আমাৰ কি আছে ঘড়ী কাঁটাৰ দিশত কি আছে ৰম্বাস আছে, তো ৰম্বাস দিছোঁ। তো এতিয়া আমি কি গম পাইছোঁ, অ'কে তো এইটো কি আছে ৰম্বাস আছে, কিন্তু এইটো ৰম্বাস হোৱাইট কালাৰৰ ৰম্বাস আছে, হোৱাইট কালাৰৰ ৰম্বাস, ঠিক আছে। সকলোৱে বুজি পাইছা। এইখিনি আমি সকলোৱে গম পাইছোঁ। এইটো হৈছে ব্লেক ৰম্বাস, ব্লেক অৰ্থাৎ ব্লেক কালাৰৰ ৰম্বাস আছে। মই লিখি দিছোঁ কাৰণ আমি ড্ৰ কৰিলে বহুতখিনি সময় লাগিব। তো ইয়াত যদি তোমালোকে চোৱা হাৰ্ট অৰ্থাৎ যিটো আমাৰ এই যিটো দিয়া আছে, তো ইয়াৰ যিটো অপজিট ফেজত কি থাকিব, আমাৰ হোৱাইট কালাৰৰ ৰম্বাস। তো হোৱাইট কালাৰৰ ৰম্বাস অৰ্থাৎ অপশ্যন নম্বৰ যিটো 4 আছে, তো 4 অপশ্যন উইল বি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। তো নেক্সট যদি মই কুৱেশ্যন যদি চাবলৈ চাওঁ, নেক্সট কুৱেশ্যনটো আমাৰ কি হ'ব, নেক্সট কুৱেশ্যনটো কি হ'ব, তো নেক্সট কুৱেশ্যনটো চোৱা। তো নেক্সট কুৱেশ্যন আছে এইটো। তো এইটো চোৱা, এইটো এলিমিনেশ্যন চোৱা, কিছুমান কুৱেশ্যন আমি এলিমিনেশ্যন মেথড কৰিব পাৰিম। এতিয়া মই যেনেকৈ কৈছোঁ যদি তুমি এলিমিনেশ্যন নহয় তেতিয়াহ'লে মই যিটো ৰুল কৈছোঁ সেই ৰুলটো চবতে এপ্লাই হয়। তো এতিয়াতো তুমি সকলোতে এপ্লাই কৰিব পাৰা, যিকোনো ধৰণৰ ডাইচ নাথাকক কিয় এনেকৈ কৰিব পাৰা, ফাইণ্ড দ্য অপজিট টু 1। তো অপজিট টু 1 বুলি কওঁতে অপজিট 1 2 3 হ'ব নোৱাৰে, মানে 2 এটা হ'ব নোৱাৰে কাৰণ 1ৰ ফেজৰ লগত কি আছে 2 আছে।
1 ৰ পেজৰ লগত 3 আছে তো 1 আৰু 3 টো হ'ব নোৱাৰে এতিয়া চোৱা আমি বাকিটো অপজিট টু 1 বুলি কৈছে ন তো ইয়াত কি উলিয়াব দিছে ফাইন্ড দ্য অপজিট 1 ৰ অপজিট উলিয়াব দিছে এতিয়া মোক যদি 1 ৰ অপজিট লাগে এতিয়া তিনটা ডাইসৰ ভিতৰত বহুৰে কনফিউজন থাকিব যে স্যাৰ মই এই দুটা ডাইসৰ ওপৰত উলিয়াও নেকি তো এই দুটা ডাইসৰ ওপৰত উলালে তো মই 1 ৰ অপজিট উলিয়াব পাৰিম নেকি নোৱাৰো তো মই 1 থকা ডাইস এটাই ল'ব লাগিব তো ইয়াৰ লগত ইয়াৰ কম্পেয়াৰ কৰিব পাৰো বা ইয়াৰ লগত ইয়াৰো কম্পেয়াৰ কৰিব পাৰো যিকিনো ক্ষেত্ৰত কম্পেয়াৰ কৰিলে আমাৰ কি হ'ব এনসাৰ ওলাই যাব যেনে মই ইয়াৰ লগত ইয়াৰ যদি কম্পেয়াৰ কৰো তো দেখা পাইছো তো এটা যদি আমাৰ নাম্বাৰ কমন থাকে তো ইয়াত নাম্বাৰ কি কমন আছে তো ইয়াত নাম্বাৰ কমন আছে 3 তো ইয়াত যদি কমন নাম্বাৰটো 3 হয় তো 3 ৰ ঘড়িকাটাৰ দিশত আমাৰ নাম্বাৰ বিলাক যাব যেনে 3 2 1 তো ইয়াৰ নাম্বাৰ কি যি কমন থাকিব তো ইয়াৰ ঘড়িকাটাৰ দিশত যাব 3 নেক্সট এল 4 আৰু 5 তো ইয়াৰ আমি 1 ৰ অপজিট কি পালো 1 ৰ অপজিট তো 3 টো তলত তো 3 আছে তো 1 ৰ অপজিট কি পালো আমাৰ 5 পালো তো অপশন নাম্বাৰ সি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন তো এই কোয়েশ্চনটোৰ আমাৰ জবৰদস্ত ধৰণে কারেক্ট आंसर হ'ব আমাৰ সি এতিয়া চোৱা আমি যদি ডাইস এইটোৰ লগত কম্পেয়াৰ এইটো নকৰি এইটো আৰু এইটো কৰিলো হয় এইটো ডাইসো কম্পেয়াৰ এই দুটা ডাইসো কম্পেয়াৰ কৰিলো তেতিয়া আমাৰ आंसर আহিল কিন্তু পৰন্তু এটা কথা আছে যে আমি এই ডাইসটো লবই লাগিব এই ডাইসটো কিয় লব লাগিব কাৰণ আমাক কৈছে 1 ৰ অপজিট লাগে তো 1 ৰ অপজিট যদি লাগে তো আমাক 1 থাকা ডাইসটো লবই লাগিব বুজি পাইছা তো নেক্সট কোয়েশ্চন সো তো নেক্সট কোয়েশ্চন তো আমার কি দি আছে তো ইয়াত কৈছে যে আমার অ্যালফাবেট অপোজিট টু দা ফেজ উইথ দা অ্যালফাবেট বি তো বি অ্যালফাবেটৰ অপোজিট ফেজ কি হ'ব তো বি অ্যালফাবেটৰ অপোজিট ফেজ কি হ'ব তো বি অ্যালফাবেটৰ অপোজিট ফেজ চোৱা তো বিৰ অপোজিট তো এ আৰু ডি হ'ব নোৱাৰে তো বিৰ অ্যালফাবেট তো বিৰ অপোজিট এ আৰু ডি হ'ব নোৱাৰে বি আৰু কৰবাত আছে নেকি নাই তাৰ মানে স্যাৰ আমি এগেইন আমি তাক ঘূৰাবই লাগিব যেহেতু বিৰ অপোজিট খুৰিছে তো বি থকা ডাইসটো আমি ল'ব লাগিব তো যেহেতু বি থকা আমাৰ খুৰিছে বি থকা ডাইসটো আমি ল'ব লাগিব তো বি থকা ডাইস এইটো তো আমি এবাৰ কি আৰু চোৱা এইটোৰ লগত মই এইটো ল'ব পাৰো এই দুটাৰ কিবা কমন আছে নেকি বোলে স্যাৰ ই এফ টি একো কমন নাই তাৰ মানে মই এই দুটা ল'ব লাগিব এতিয়া চোৱা এ আৰু ডি কমন আছে এই দুটাৰ আকৌ এ আৰু ডি দুটা কমন আছে মানে এটা আনটোৰ কি হ'ব অপোজিট হ'ব তো এফৰ অপোজিট মানে বিৰ অপোজিট কি হ'ব এফ তাৰ মানে কি হ'ল কাৰণ মই যদি চাইছো তো এই দুটাৰ কম্পেয়াৰ কৰিব বিচাৰিছিলো মই দেখা পাইছো যে এই দুটা ডাইসৰটো একো কমন নাই যদি এই দুটা ডাইসৰ একো কমন নাই মই তেতিয়ালে ফাৰ্স্টৰ ডাইসটো আৰু লাষ্টৰ ডাইসটো লৈছো ফাৰ্স্টৰ আৰু লাষ্টৰ ডাইসটো যদি লও তেতিয়ালে মই দেখা পাম এইটো যে এ আৰু ডি এই দুটা ডাইসৰ অৰ্থাৎ ফাৰ্স্ট এন্ড লাষ্ট দুটা ডাইসৰ কমন কি আছে এ আৰু ডি তো দুটা ডাইসৰ কমন ডাইস কি আছে এ আৰু ডি তো এ আৰু ডি যদি কমন থাকে তেতিয়ালে বি যে অপোজিট হ'ব হেতু কি হ'ব এফ হ'ব তো অপশন নাম্বাৰ বি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন তো নেক্সট কোয়েশ্চন আমাৰ এগেইন আহিছে তো তোমালোকে যদিয়ে কিবা বুজি নোপোৱা বা কিবা প্ৰবলেম থাকে দেন অফকোৰ্স কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু মই এগেইন এন্ড এগেইন তোমালোকক কৈ দিছো যে যদি তোমালোকে এডিআৰই এসপিৰেন্ট হয় ভাই পলম কৰিব নালাগে কাৰণ 2 লাখ ভ্যাকেন্সিৰ কাৰণে ক'ত কিমান ভ্যাকেন্সি আছে অলৰেডি তাৰ কাৰণে কমিটি গঠন কৰি দিছে তুমি আসাম পুলিচৰ এসপিৰেন্ট হয় আসাম ফৰেষ্টৰ হয় নাইবা তুমি যদি ৰেলৱেৰ কাৰণে এপ্লাই কৰি আছা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে এসএসসি জিডিৰ কাৰণে তো এই গুটেবিলাকৰ কাৰণে আমাৰ কোৰ্স আমাৰ কি হ'ব আমাৰ যেটো কমেন্ট সেকশন থাকিব তো তাতে अवेलेबल কৰাই দিয়া হ'ব তো তাত গৈ তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰা ঠিক আছে তো মই জড়িত হোৱাৰ কাৰণ দুটা কৈছো যি বেলেগত তুমি নোপোৱা এটা হৈছে একেবাৰে কম ফিজ যি আমি 10 টাইমছ মানে কম ফিজত আমি বাকি বিলাকতকৈ পঢ়াও দ্বিতীয়তে হৈছে একচুয়ালি কন্টেন্টৰ কথা কৈছো লাষ্ট ইয়াৰো আমাৰ এই প্লেটফৰ্মটোৰ পৰা একচুয়ালি হাইয়েস্ট নাম্বাৰ অফ স্টুডেন্ট মানে সিলেকশন হৈছে যিটোৰ কাৰণে তোমালোকে এইবাৰ কি সুবিধাটো ল'ব পৰা আমাৰ কন্টেন্ট খিনি এনেকুৱা থাকে যে লৰা ছোৱালী ইয়াৰ এখিনি পঢ়িলে এখন সিঙ্গেল কিতাপো এখন সিঙ্গেল বুকসু পঢ়াৰ কোনো দৰকাৰ নহয় আৰু একেবাৰে সহজভাৱে মই নিজৰ তৰফৰ পৰা মেথছত উইদাউট ফৰ্মুলা ইউজ নকৰাকৈ একেবাৰে শর্ট টিক্সত কৰাৰ কাৰণে চেষ্টা কৰো আমাৰ কুশল হৈকিয়া স্যাৰ এটো শিখেৰ একদম কিং বুলি কোৱা হয় তো বাকি ৰিজনিং আৰু বা ইংলিশ যে আছে গুটেই বিলাকৰ ক্ষেত্ৰত তোমালোকে এনেকুৱা ধৰণে প্ৰস্তুতি চলাব পাৰিবা যে তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকে তো এই কোৱেশ্চনটোত এগেইন কৈছে which face is opposite face with alphabet b মানে b ৰ অপোজিট কি হ'ব তো বহুত ল্যাঙ্গুৱেজত আছে টেনশন ল'ব নালাগে তো মই ইয়াতে যেহেতু ইয়াতে ইংলিশ অসমীয়া বহুত বিশেষ কথা ক'বলগীয়া নাই তো সেই কাৰণে মই এটা ল্যাঙ্গুৱেজতে ইয়াত কৈ আছো তো b ৰ অপোজিট যদি চাবলৈ যাও তো b ৰ অপোজিট কোনটো হ'ব ওকে তো ইয়াত কৈছে which face is opposite face with the alphabet b b ৰ অপোজিট কোনটো তো b ৰ অপোজিট c আৰু d হ'ব নোৱাৰে কাৰণ b c b ৰ অপোজিট f আৰু d হ'ব নোৱাৰে তো f আছে তো b ৰ অপোজিট a আৰু c হ'ব নোৱাৰে তো a আছে তো b ৰ অপোজিট তো b নিজে হ'ব নোৱাৰে তো এটা অপচনে আমাৰ বাছি থাকিল তো অপচন নাম্বাৰ d will be correct answer for this question তো মই কি কৈছো যে b ৰ অপোজিট তো f হ'ব নোৱাৰে
বিৰ অপজিট বি নিজে হ'ব নোৱাৰে আৰু বিৰ অপজিট এও হ'ব নোৱাৰে তো বিৰ অপজিট যেটো থাকিব সেইটো অপচন নাম্বাৰ ডি উইল বি কাৰণ এটা এলফাবেটে নিজে নিজৰ কেতিয়াও বিপৰীত হ'ব নোৱাৰে কি পাৰিব নেকি অফকোৰ্স নোৱাৰে তো নেক্সট কোৱেশ্চন চোৱা দিস ইজ দ্য ওপেন ডাইস তো মই যেনেকৈ কৈছিলো যে এইটো ক্লাছতে তোমালোকৰ ডাইস সম্পৰ্কীয় গোটেইবিলাক প্ৰবলেম নোহোৱা হৈ যাব আজি পৰা ডাইসৰ কোৱেশ্চন যতে নাহক কিয় যেনেকৈ নাহক কিয় তোমালোকৰ হাতত সলিউশন থাকিব জবৰদস্ত সলিউশন থাকিব একেবাৰে কম টাইমত সলিউশন থাকিব তো এতিয়া মই এই ডাইসটো কি হয় ছয়টা যে আমাৰ ফেস আছে বা ছয়টা যে পিঠি থাকে সেই ছয়টা পিঠি আমাৰ ওপেন হৈ আছে ছয়টা যে পিঠি থাকে বা ছয়টা যে ফেস থাকে তো সেই ছয়টা ফেস স্যার ওপেন হৈ আছে তো এই ওপেন হোৱা ছয়টা যে ফেস আছে এই ফেসটো ক্ষেত্ৰত আমাৰ অপোজিট ডাইস কেনেকৈ ওলাই একেবাৰে সিম্পল অপোজিট ডাইস আমাৰ ওপেন ডাইসৰ ক্ষেত্ৰত তো এইটো ওপেন হৈ আছে ন এই ওপেন ডাইসৰ অপোজিট ফেস উলিয়াবৰ কাৰণে একেবাৰে সিম্পল তো কেনেকুৱা হয় জানে মই ফার্স্ট নাম্বাৰ এটা ধৰিছো তো ফার্স্ট নাম্বাৰটোৰ অপোজিট সদায় এটা গ্যাপ এৰি পেলাই আমাৰ অপোজিটটো আহিব যেনে মই যদি চাও 1 ৰ অপোজিট কি হ'ব 3 তো ফার্স্ট নাম্বাৰ 1 আছে তো 1 ৰ যদি মই এটা গ্যাপ চাও গ্যাপ এৰি দিছো তো এৰা পিছত 1 ৰ অপোজিট আমাৰ কি হৈ গল 3 হৈ গল নেক্সট যদি মই চাও 2 তো 2 ৰ অপোজিট কি হ'ব 4 কাৰণ 2 ৰ যদি আমি অপোজিট চাও তেতিয়ালে 4 হ'ব কিয় 2 যদি মই এটা গ্যাপ লও 3 আছে তো এটা এৰি পেলে নেক্সটটো আমাৰ অপোজিট আহি যাব ঠিক আছে তো নে আৰু চাবা যে একচুয়ালি যদি আমি অপোজিট উলিয়াও ন সেম ঠাইত যেনেকৈ ওলাই থাকিব ন তো সিহঁতে এটা আনটোৰ অপোজিট হ'ব তো সেম ঠাইত যদি কোনোবাই এনেকৈ ওলাই আছে তো সিহঁতে স্যার কি হ'ব এটা আনটোৰ অপোজিট হ'ব যেনে মই চাও সেম ঠাইত 6 আছে যেনেকৈ কি বাহিৰ ফালে ইয়াত 6 টো ওলাই আছে ইয়াতো 5 টো তেনেকৈ ওলাই আছে তো ইয়াত আমি 6 ৰ অপোজিট কি হ'ব 5 হ'ব সকলোৱে ক্লিয়াৰলি বুজি পাইছা নিশ্চয় তো মই এগেইন ৰিপিট কৰিছো যে ধৰাল আমি 1 ৰ অপোজিট লাগে মই এটা নাম্বাৰ গ্যাপ এৰি পেলে যেটো পাম সেইটো 1 ৰ অপোজিট হ'ব মোক 2 ৰ অপোজিট লাগে তো এটা নাম্বাৰ এৰি পেলে যেটো পাম সেইটো আমাৰ 2 ৰ অপোজিট হ'ব আৰু সেম পজিশনত ওলাই থকা যিবিলাক নাম্বাৰ আছে সেইবিলাক মানে কি হয় এটা আনটোৰ অপোজিট হ'ব যেনে 6 ৰ অপোজিট কি হ'ব 5 হ'ব এতিয়া আমি এইখিনি কথা গম পোৱাৰ পিছত আমি এতিয়া কৈছে যে এইটো যদি ওপেন ডাইস হক তলৰ কোনটো এটা ক্লোজ ডাইস হ'ব when unfolded to the question figure an unfolded dice is given from the answer figure which figure is similar when the unfolded to the question figure তাৰমানে ইয়াত কোৱেশ্চনটো কৈছে যে এটা ডাইস যে দিছে সেই ডাইসটো মানে কি আছে ওপেন ডাইস হৈ আছে আৰু সেই ডাইসটোক যদি মই ক্লোজ ডাইস কৰো সেই ওপেন ডাইসটো যদি মই ক্লোজ ডাইস কৰো তেতিয়ালে তলৰ কোনটো এনসাৰ হ'ব পাৰে এটা ক্লোজ ডাইস যদি কৰো কোনটো এনসাৰ হ'ব পাৰে তো ইয়াৰ পৰা কোনটো ডাইস বনাব পাৰিম মানে অপশন এ টো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব সি টো হ'ব না ডি টো হ'ব কিন্তু আমি এটা কথা জানো যে এইখিনি কন্ডিশন হৈ আছে ওপৰৰ সেই যেটো ওপেন ডাইস আছে কি আছে 1 ৰ অপোজিট 3 2 ৰ অপোজিট 4 6 ৰ অপোজিট 5 এটা 1 ৰ আৰু এটা কথা আমি শিকিছো স্টাৰ্টিংতে কি যে অপোজিট ফেজ বিলাক কেতিয়াও এটা মানে একেলগে দেখাকে আহিব নোৱাৰে তো অপোজিট ফেজ বিলাক কেতিয়াও কি হ'ব নোৱাৰে কেতিয়াও স্যার দেখাকে আহিব নোৱাৰে সকলোৱে বুজি পাইছো যে অপোজিট ফেজ বিলাক কেতিয়াও একেলগে দেখা হৈ নাথাকে তো 1 ৰ অপোজিট 3 মানে যেটো ডাইসত 1 আৰু 3 একেলগে দেখা হৈ আছে সেইটো এটো ওপেনৰ ডাইসৰ পৰা আমি হে ক্লোজ ডাইসটো বনাব নোৱাৰো যেটো ডাইস ইয়াৰ পৰা ইয়ালৈ ওপেন হৈ আছে তো 1 আৰু 3 একেলগে আহিব নোৱাৰে যদি যেটো ডাইস আমি পাম 2 আৰু 4 একেলগে আহিব নোৱাৰে 6 আৰু 5 একেলগে আহিব নোৱাৰে তো ইয়াত যদি চাও এই লাষ্টৰ ডাইসটো 6 আৰু 5 একেলগে আছে মানে এইটো ওপেন ডাইসৰ পৰা এইটো ক্লোজ ডাইস বনাব নোৱাৰো 2 আৰু 4 একেলগে আহিব নোৱাৰে সো 2 আৰু 4 এই ডাইসটো একেলগে আছে মানে এইটো এটা ডাইস হ'ব নোৱাৰে 1 আৰু 3 বা 2 আৰু 4 and 5 and 6 তো 5 and 6 again ইয়াত একেলগে আছে তো ইহতো এটো ডাইস আমি ওপেন ডাইসৰ পৰা ক্লোজ ডাইস বনাব নোৱাৰো তো আমাৰ কাৰণে এটা অপচনে ৰৈ গল হেতু আছে অপচন নম্বৰ সি তো সেই কাৰণে এই কোৱেশ্চনটো আমাৰ আনসাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি উইল বি কাৰেক্ট আনসাৰ তো নেক্সট যদি মই চাবলৈ যাও তো নেক্সট চাবলৈ যাও সব কোৱেশ্চন দেখা পাইছে তোমালোকে তো এই কোৱেশ্চনটো আছে যে two position of a dice are given below when one is at the top যদি আমি কোনো এটা ডাইসৰ দিয়া আছে যদি 1 টো টপত থাকে which number is the bottom তো এইসা ওপেন ডাইস মই এইবিলাক তো কৰাইছো মই এটা ওপেন ডাইস যদি আৰু পাও কৰবাত মই কৰিবৰ কাৰণে ট্রাই কৰিম কিছু কোৱেশ্চন আছে বহুত ঢেৰ সাৰা কোৱেশ্চন আছে অলৰেডি মই পেইড কোৰ্সটো এইবিলাক কৰাইছো যিবিলাক পেইড ষ্টুডেন্ট আছে তো কিহতে গম পাব তো এতিয়া চোৱা ওপেন ডাইস নাই তো ওপেন ডাইসৰ কনসেপ্টটো দিছো হয় নহয় তো ইয়াৰ ক্ষেত্ৰতে চোৱা এই কোৱেশ্চনটো দিয়া আছে তো 1 ৰ ইয়াতো 4 ৰ অপোজিট কি হ'ব একে কোৱেশ্চন তো হেতু মই লাষ্টৰ কোৱেশ্চন হেতু আজি পঢ়াই দিছো বাৰু তো এটো চোৱা এইটো কোৱেশ্চন তো 1 ৰ অপোজিট কি হ'ব তো 1 ৰ অপোজিট চোৱা এটা মই কৈছো এই দুটা ডাইসটো আমি এলিমিনেট কৰিব নোৱাৰো তো 1 ৰ অপোজিট 2 আৰু 5 হ'ব নোৱাৰে তো 1 ৰ অপোজিট 2 আৰু 5 হ'ব নোৱাৰে 2 আৰু 5 হ'ব নোৱাৰে ঠিক আছে তো 1 ৰ অপোজিট 2 আৰু 5 হ'ব নোৱাৰে
কিন্তু আমাৰ 1ৰ অপজিট 3 হ'ব পাৰে 6 হ'ব পাৰে এটা 1ৰ অপজিট 2 3 হ'ব নে 6 হ'ব তো সেই কাৰণে আমি কি কৰিম ক্লকৱাইজ ঘড়ী কাটাৰ দিশত ঘূৰিম যেটো কমন নাম্বাৰ আছে কমন নাম্বাৰ কি আছে 2 তো 2 টো লিখিলো 2 টোৰ পাছত ঘড়ী কাটাৰ আমাৰ দিশত যেটো যাব দিশত হলে 2 1 5 আৰু 2 টোৰ ঘড়ী কাটাৰ দিশত যদি যায় 2 3 6 তো তেতিয়ালে আমাৰ 1ৰ যেটো অপজিট কি হল 3 অৰ্ডাৰ অপচন নাম্বাৰ বি উইল বি কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন তো আজি কাৰণে এইখিনি আছিল তো ডাইস টপিকটো মই তোমালোকক মই এইখিনি গ্যাৰান্টি দিব পাৰো ইয়াত তোমালোকে প্ৰেক্টিস কোৱেশ্চন হিচাপে আমাৰ এপটোৰ লগতো জড়িত হ'ব পাৰা আৰু লগতে যত তুমি প্ৰেক্টিস সেট কৰিবা ন তাতে তোমাৰ এটা সিঙ্গেল কোৱেশ্চন ডাইসৰ আজি পৰা মিস্টেক নহয় তো এনে ধৰণৰ কন্টেন্ট পাবৰ কাৰণে তোমালোকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কল মাজত শেয়াৰ কৰি দিবা আৰু যদি তোমালোকৰ কাৰণে ভিডিওটো ইউজফুল যেন লাগিছে লাইক কৰি কমেন্ট সেকশনত কমেন্ট কৰি দিবা থ্যাংক ইউ সো মাচ টু এভৰিवन